Hello students, আজি আমি পঢ়িম মাই চাইল্ডহুড নামৰ যিটো চেপ্টাৰ সেই চেপ্টাৰটো আজি আমি পঢ়িম মাই চাইল্ডহুড নামৰ চেপ্টাৰটো হৈছে তোমাৰ ইংলিছৰ ক্লাছ 9ৰ 6th নম্বৰ চেপ্টাৰ আৰু মাই চাইল্ডহুড চেপ্টাৰটো আমাৰ একচুয়ালি ফৰ্মাৰ প্ৰেসিডেন্ট মানে আমাৰ আগৰ যি প্ৰেসিডেন্ট আছিলে APJ আব্দুল কালাম তেওঁৰ অটোবায়োগ্ৰাফি যিখন আছিলে উইংছ অফ ফায়াৰ সেই উইংছ অফ ফায়াৰৰ পৰা লোৱা এটা পোৰ্শন হয় আৰু অটোবায়োগ্ৰাফি মানে হৈছে যে তেওঁ নিজেই নিজৰ লাইফটোৰ বিষয়ে লিখিছিলে আৰু সেই লাইফটোৰ বিষয়ে লিখা যিখন কিতাপ সেই কিতাপখনৰ নাম হৈছে উইংছ অফ ফায়াৰ আৰু সেই উইংছ অফ ফায়াৰ নামৰ কিতাপখনৰ পৰাই এই মাই চাইল্ডহুড যিটো পোৰ্শন সেই পোৰ্শনটো লোৱা হৈছে ইয়াতে মাই চাইল্ডহুড মানে বিশেষকৈ APJ আব্দুল কালামৰ চাইল্ডহুডৰ বিষয়ে কৈছে তো কি কৈছে আমি গম পাম ফাৰ্স্ট 1 2 3 4 এনেকৈ ভাগ কৰি থোৱা আছে পেৰাগ্ৰাফছবোৰ তো মই এটা এটা পেৰাগ্ৰাফকে পঢ়ি যাম ফাৰ্স্ট পেৰাগ্ৰাফটো I was born into a middle class Tamil family in the island town of Rameshwaram in the erstwhile Madras state. তো কি কৈছে যে মই মিডল ক্লাছ ফ্যামিলি এটাত জন্ম লৈছিলোঁ মানে খুব ধনীও নহয় খুব দুখীয়াও নহয় মিডল ক্লাছ ফ্যামিলি আৰু তেনেকুৱা এখন ঘৰত মই জন্ম লৈছিলোঁ আৰু ক'ত আছিলে মোৰ ফ্যামিলিটো তামিল ফ্যামিলি আছিলে আৰু কোনখন টাউনত আছিলে টাউনখনৰ নাম হৈছিলে ৰমেশৱৰম আৰু আগতে ফৰ্মাৰ মানে আগতে এখন মাদ্ৰাজ ষ্টেট বুলি কোৱা হৈছিলে My father Jainul Abdin had neither much formal education nor much wealth তো কি হৈছিলে তেওঁৰ দেউতাকৰ নাম আছিলে জৈনুল আব্দিন আৰু তেওঁৰ বেছি টকা পইচাও নাছিলে বা তেওঁ খুব এডুকেটেড নাছিলে খুব পঢ়া-শুনা কৰাও নাছিলে Despite these advantages, he possessed great innate wisdom and a true generosity of spirit. তো কি কৈছে যে ইমানখিনি মানে না টকা আছিলে না পইচা আছিলে বা ইমানখিনি ডিসএডভান্টেজেস মানে অসুবিধা থকাৰ পাছতো তেওঁ এনেকুৱা এজন মানুহ আছিলে তেওঁ ইননেট মানে হৈছে ইনবৰ্ন তেওঁ জন্ম হওঁতে লৈ অহা উইজডম মানে এটা ওয়াইজ থিংকিঙৰ মানে ওয়াইজলি ভাবিব পৰা খুব বুদ্ধিয়ক এনেকুৱা ধৰণৰ মানুহ এজন আছিলে বা যিকোনো ধৰণৰ ডিসিশন পুতুককে যেনেকে তেনেকে নলয় তেওঁ খুব ভাবি চিন্তিহে লয় তেনেকুৱা টাইপ আছিলে আৰু আ ট্ৰু জেনাৰসিটি অফ স্পিৰিট জেনাৰসিটি মানে হৈছে মানে তেওঁ খুব কাইণ্ড আছিলে খুব মানুহজন মৰমিয়াল দয়ালু এনেকুৱা ধৰণৰ আছিলে He had an ideal helpmate in my mother Ashiamma তো কি কৈছে যে তেওঁৰ মাকৰ নামটো আছিলে আশিয়াম্মা আৰু আশিয়াম্মা এগৰাকী খুবেই ভাল হেল্পমেট আছিলে কাৰ হেল্পমেট আছিলে জৈনুল আব্দিনৰ মানে APJ আব্দুল কালামৰ দেউতাকৰ খুব ভাল হেল্পমেট আছিলে তেওঁ মানে দেউতাকক APJ আব্দুল কালামৰ দেউতাকক খুব হেল্প কৰি ভাল পাইছিলে I do not recall the exact number of people she fed every day, but I am quite certain that far more outsiders ate with us than all the members of our own family put together. তো কি কৈছে তেওঁ এক্সাক্ট নাম্বাৰটো এটা মনত পেলাব পৰা নাই ৰিকল মানে মনত পেলাব পৰা নাই যে কিমান মানুহ তেওঁ সদায় মানে খানা খুৱাইছিলে এভৰিডে তেওঁ কিমান মানুহক খানা খুৱাইছিলে মানে আশিয়াম্মাই বহুত মানুহক খানা খুৱাইছিলে আৰু এভৰিডে নাম্বাৰছবোৰ বেলেগ আছিলে বা বেলেগ মানুহ আহিছিলে আৰু কি কৈছে যে আউটসাইডাৰ্স বাহিৰা মানুহ বেছি আছিলে ঘৰৰ মানুহতকে তো তেওঁ বহুত মানুহক ডেইলি খানা খুৱাইছিলে ইমানেই ভাল আছিলে তেওঁৰ মাক Paragraph number 2. I was one of many children, a short boy with rather undistinguished looks, born to tall and handsome parents. তো কি কৈছে মই তেওঁলোকৰ ল'ৰা ছোৱালীৰ ভিতৰত এজন আছিলোঁ আৰু মই একচুৱেলি শ্বৰ্ট আছিলোঁ অলপ চাপৰ আছিলোঁ আৰু rather undistinguished looks মানে ধৰিব নোৱাৰা বিধৰ মানে লুকটো যেন কাৰ ফালে গৈছোঁ কোনফালে গৈছোঁ কেনেকুৱা হৈছে কাৰ নিচিনা দেখিবলৈ সেইটো মানে ধৰিব নোৱাৰা বিধৰ এটা মোৰ দেখিবলৈ লুকটো তেনেকুৱা ধৰণৰ আছিলে born to tall and handsome parents to born to tall মানে মোৰ মা দেউতা কি আছিলে খুব ওখ পাখ আছিলে আৰু মানে দুইজন দেখিবলৈ বিৰাট ধুনীয়া আছিলে We lived in our ancestral house which was built in the middle of the 19th century তো কি কৈছে in the middle of the 19th century মানে হৈছে 19th century বুলি ক'লে মানে হ'ব 18 something 1800 চনৰ 19th century বুলি ক'লে সদায় 1800 চন হয় বা 20 শতাব্দী হ'লে বা মানে 20th century হ'লে তোমাৰ 1900 হয় তো
ইয়াতে 19th century মিডল অফ 19th century মানে হ'লে হ'ব হয়তো 1849 হ'ব পাৰে 1850 হ'ব পাৰে বা 1845 হ'ব পাৰে তেনেকুৱা সময়তে বনোৱা এটা ঘৰত তেওঁলোকে আছিলে It was a fairly large pakka house made of limestone and brick. আৰু এটো কি আছিলে fairly large মানে খুবেই ডাঙৰ আছিলে ঘৰটো আৰু প্লাস limestone মানে চূণ আৰু brick মানে ইটাৰে বনোৱা হৈছিলে on the mosque street in the Rameshwaram ক'ত বনাইছিলে mosque street নামৰ যিডোখৰ ঠাই ৰামেশ্বৰমৰ সেই ৰামেশ্বৰমৰ সেই ঠাইখনত বনাইছিলে My austere father used to avoid all inessential comforts and luxuries. My austere মানে খুবই simple হওক বা আৰু লগতে তেওঁ খুব strict আছিলে strict in the sense যে যিকোনো কাম কৰা মানে খুব strict আছিলে তেওঁ গহীন গম্ভীৰ সময়ৰ খুব মূল্য বুজিব তেনেকুৱা টাইপৰ আছিলে তো সেই তেওঁ কেনেকুৱা আছিলে যে তেওঁ মানে inessential যেটো নেকি essential নহয় মানে দৰকাৰী নহয় তেনেকুৱা comforts বোৰ তেনেকুৱা সুবিধাবোৰ বা তেনেকুৱা luxuries বোৰ বা যেনেকৈ এতিয়া আমি ধৰা এটা এসি নোহোৱাকৈ আমি চলিব পাৰো এখন ফেন হলে আমাৰ হৈ যায় তো সেই এসি নোহোৱাকৈ চলিব পৰা হেতু আমি যেটোকে চলিব পাৰো তেনেকুৱা ধৰণৰ কিছুমান কমফৰ্টছ বোৰ কি কৰিছিলে তেওঁ এভয়েড কৰিছিলে বা মানে হেবিলাক বস্তু লোৱা নাছিলে মানে দেউতাকে However, all necessities were provided for in terms of food, medicine or clothes. তো কি কৈছে কিন্তু বেলেগ ধৰণৰ যিখিনি মানে দৰকাৰী বস্তু থাকে যেনেকৈ ফুড খানা মেডিচিনছ দৰকাৰ হ'বই মানুহক সময়ে বোলে বেমাৰ হৈছে আমাক মেডিচিনছ লাগিবই তো সেইখিনি বস্তু বা ক্লথছ মানে কাপোৰ সেইখিনি যিখিনি এসেনশিয়াল বস্তু একেবাৰে নহলে নহয় তেনেকুৱা বস্তুখিনি কিন্তু আমাক ঠিকই প্ৰভাইড কৰিছিলে In fact, I would say mine was very secure childhood both materially and emotionally. তো কৈছে মই এটো কম যে মোৰ চাইল্ডহুডটো মানে মোৰ যেটো লৰালি কাল সেই লৰালি কালটো খুবেই কি আছিল বস্তুৰ ক্ষেত্ৰতে হওক বা ইমোশনাল বা সাপোৰ্টৰ ফালৰ পৰা হয় মাহঁতৰ ফালৰ পৰা বা দেউতাহঁতৰ ফালৰ পৰা যিমানখিনি সাপোৰ্ট পাব লাগে ইমোশনালি যে তুমি এটো কাম কৰা বা এটো কাম নকৰিবা আদেশ উপদেশ যিখিনি দিছিলে সেইখিনি খুব সিকিউৰড আছিল মানে ভাল চাইল্ডহুড ভাল লৰালি কাল এটা মোৰ আছিলে The Second World War broke out in 1939 when I was 8 years old. তো কি হৈছিলে দ্বিতীয় বিশ্বযুদ্ধ কেতিয়া হৈছিলে 1939 চনত দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হৈছিলে আৰু হেতু সময়ত কি আছিলে এপিজে আব্দুল কালাম 8 বছৰীয়া এজন মানে সৰু লৰা আছিলে For reasons I have never been able to understand a sudden demand for tamarind seeds erupted in the market. তো কি হৈছে কিবা কাৰণত ঘপককে tamarind মানে হৈছে তেতেলিৰ যেটো seed মানে গুটি সেই গুটিবিলাকৰ খুব মানে ডিমান্ড হ'বলৈ খুব বিচাৰিবলৈ ললে মানুহবিলাকে মাৰ্কেটত কিয় বিচাৰিবলৈ ললে হেতু কিন্তু তেওঁ গম পোৱা নাছিলে I used to collect these seeds and sell them to provision shop on Mosque Street. তো কি হৈছিলে তেওঁ সেই seeds বোৰ মানে গুটিবোৰ হেবিলাক তেতেলিৰ যিবিলাক গুটিবিলাক খুব কালেক্ট কৰিছিলে আৰু কালেক্ট কৰি কি কৰিছিলে provision shop মানে হৈছে এখন গ্ৰসাৰী shop য'ত ধৰা ফল মূল সবজি আদি কৰি প্ৰায় গোটেইখিনি বস্তুৱে পোৱা যায় তো তেনেকুৱা এখন দোকানত কি কৰিছিলে তেওঁ বিক্ৰী কৰিছিলে যোনখন কোড আছিলে মস্ক ৰোডত আছিলে A day's collection would fetch me the princely sum of 1 anna. তো কি কৈছে যে এদিনৰ যিখিনি কালেকশন হয় সেই কালেকশন খিনিয়ে মোক প্ৰায় একনা মানে পইচা মোৰ লগত মানে আহি যায় এইখিনি বস্তু বিক্ৰী কৰি My brother-in-law Jalaluddin would tell me stories about the World War which I would later attempt to trace in the headlines in Dinamani. তো কি কৈছে যে মোৰ brother-in-law মানে হৈছে হয়তো মোৰ বাৰ হাজবেন্ড বা মোৰ ভন্টিৰ হাজবেন্ড তেওঁক brother-in-law বুলি কয় তেওঁক brother বুলি নকয় নিজৰ ভাইয়েক হলে মানে নিজৰ ককায়েক হলে মানে সদায় আমি brother বুলি কওঁ বা brother-in-law বুলি কলে মানে হয় যে মোৰ বা মোৰ ভন্টিৰ হাজবেন্ড তো তেওঁ কি আছিল নামটো জালাল উদ্দিন আৰু তেওঁ কি কৰিছিলে তেওঁ খুব ষ্টৰিজ বোৰ কৈছিলে যে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত বিভিন্ন ধৰণৰ তেনেকুৱা কিছুমান কাহিনী হৈছিলে বা ঘটনা হৈছিলে সেই ঘটনাবোৰ খুব তেওঁক শুনাইছিলে আৰু তেওঁ কি কৰিছিলে হেতু সময়ত দিনমণি নামৰ এখন নিউজ পেপাৰ আছিলে যিখন নিউজ পেপাৰ নেকি তেওঁলোকে সেই এখনেই নিউজ পেপাৰ তেওঁলোকে পঢ়িবলৈ পাইছিলে মানে হেতু সময়ত ৰামেশ্বৰমত তো সেই দিনমণি নামৰ যিখন নিউজ
নিউজ পেপাৰ সেই নিউজ পেপাৰত তেওঁলোকে কি কৰিছিলে বস্তুবোৰ পঢ়িবলৈ ট্ৰাই কৰিছিলে যে ক'ত মেনশ্যন কৰা আছে যে এনেকুৱা হৈছিলে বা ক'ত কেনেকুৱা হৈছিলে ক'ত কি হৈ আছিলে তেনেকৈ ধৰণে তেওঁ তোমালোকে উইংছ অফ ফায়াৰ নামৰ যিখন অট'বায়'গ্ৰাফী সেই অট'বায়'গ্ৰাফীখন APJ আব্দুল কালামৰ পাৰিলে পঢ়িবা সেইখন চাগে অসমীয়াটো ট্ৰান্সলেট কৰা আছে চাগে তো তোমালোকে পাৰিলে পঢ়িবা তাত খুব ধুনীয়াকৈ দিয়া আছে তো তাতে এখনেই সেইটো সময়ত নিউজ পেপাৰ আছিলে আৰু সেইখন হৈছে দিনমণি আৰু দিনমণিখন এনেকুৱা আছিলে তেওঁ প্ৰত্যেকটো বস্তু বুজি পোৱা নাছিলে ষ্টিল তেওঁ ট্ৰাই কৰিছিলে যে কেনেকৈ ধৰণে তেওঁ মানে বস্তুটো হৈ থকা ঘটনাৰ লগত কেনেকৈ তেওঁ মানে নিজকে আপ টু ডেট ৰাখিব পাৰে যে এইখিনি ঘটনা ঘটি আছে তাৰপিছত আমি আকৌ আমাৰ লেচনটো উভতি যাওঁ Our area being isolated was completely unaffected by the war. তো কি হৈছিলে তেওঁলোকৰ যিডোখৰ জেগা ৰামেশ্বৰম নামৰ যিডোখৰ জেগা সেই জেগাডোখৰ কি হৈছিলে ৱাৰ মানে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত যি ঘটনা হৈছিলে বা দ্বিতীয় বিশ্বযুদ্ধৰ কাৰণে যি অৱস্থা হৈছিলে গোটেই পৃথিৱীতে হওক বা গোটেই পৃথিৱীখন বা বিভিন্ন ধৰণৰ দেশসমূহতে হওক তাৰে ভিতৰত কি হৈছিলে ৰামেশ্বৰমখনত ইমানকে বস্তুটো কি হৈছিলে মানে তাৰ কাৰণে ইমান একো হোৱা নাছিলে সেই ঠাইখনত মানে সেই দ্বিতীয় বিশ্বযুদ্ধৰ কাৰণে ৰামেশ্বৰমখন অলপ আছুতীয়া হৈ থকাৰ বাবে ইমানকে একো এফেক্ট কৰা নাছিলে But soon India was forced to join the Allied forces and something like a state emergency was declared. তাৰপিছত কি হৈ গ'ল দ্বিতীয় বিশ্বযুদ্ধৰ বিষয়েও তোমালোকে পঢ়িবা লগতে উইংছ অফ ফায়াৰ নামৰ যিখন কিতাপ সেইখনো পঢ়িবা দ্বিতীয় বিশ্বযুদ্ধৰ বিষয়ে যেতিয়া পঢ়িবা তেতিয়া তোমালোকে গম পাবা যে তাতে দুটা একচুৱেলি ফ'ৰ্চেছৰ মাজত কাজিয়া হৈছিলে দুটা ফ'ৰ্চেছৰ মাজত তো সেই ফ'ৰ্চেছত কি হৈছিলে বিভিন্ন ধৰণৰ দেশসমূহৰ পৰাও মানে যোনে যাক ছাপোৰ্ট কৰিছিলে সেই ছাপোৰ্ট কৰাৰ মানে হেৰিয়াত দেশসমূহৰ পৰা বেলেগ মানে মানুহক মাতি নি মানে যুদ্ধ কৰিবৰ কাৰণে মাতি নিছিলে আৰু ঠিক তেনেকৈ কি হৈ গ'ল ইণ্ডিয়াৰ মানুহখিনিকো মানে ফ'ৰ্চ কৰিলে যে এলাইড ফ'ৰ্চেছ নামৰ যিটো ফ'ৰ্চ আছিলে সেই ফ'ৰ্চটোত জইন কৰিবৰ কাৰণে আৰু গোটেই মানে কাণ্ট্ৰিখনতে এটা ইমাৰ্জেঞ্চি চিটুৱেশ্যন বুলি ডিক্লেয়াৰ কৰি দিলে যে চিটুৱেশ্যনটো এতিয়া খুবেই ইমাৰ্জেঞ্চি এনেকৈ বুলি ক'লে The first casualty came in the form of suspension of the train halt at Rameshwaram station. আৰু তাৰ ফলত কি হ'ল যে দ্বিতীয় বিশ্বযুদ্ধৰ ফলত কি হৈছিলে মানে প্ৰথম যিটো কেজুৱেলিটি মানে হৈছে যিটো তোমাৰ ধৰা হ'ব নালাগে মানে নহ'বলগীয়া এটা ঘটনা বা বেড ইফেক্ট এটা পৰিছিলে সেইটো কি পৰিছিলে ৰামেশ্বৰমত যে যিখন ট্ৰেইন যায় সেইফালেদি সেই ছাছপেনশ্যনত মানে এডোখৰ ঠাই আছে য'ত এটা ষ্টেচন আছে ৰামেশ্বৰম ষ্টেচন তাতে সদায় ৰখিছিলে ট্ৰেইনবোৰ যেতিয়া যায় আৰু সেইটো সময়ত কি হৈছিলে ৰামেশ্বৰম ষ্টেচনত কোনো ধৰণৰ ট্ৰেইন ৰখিবলৈ মানে দিয়া নাছিলে সেইটো এটা প্ৰথম বেড ইফেক্ট হৈছিলে ছেকেণ্ড ৱৰ্ল্ড ৱাৰৰ কাৰণে যে তাতে ৰখিবলৈ দিয়া নাছিলে ডাইৰেক্ট চিধা গুচি যাবলৈ কোনো ট্ৰেইন সেইখিনি জেগাত নৰখিছিলে মানে ৰামেশ্বৰম ষ্টেচনত The newspaper now had to be bundled and thrown out from the moving train on the Rameshwaram road between Rameshwaram and Dhanuskori. তো কি হৈছিলে যে সেই ট্ৰেইনসমূহ কিছুমান ট্ৰেইনত সদায় কি আৰ্লি মৰ্ণিং ট্ৰেইনছবিলাকতে নিউজ পেপাৰ্ছবোৰ আহে জেনেৰেলি বাহিৰৰ নিউজ পেপাৰ্ছবোৰ অসমৰ নিউজ পেপাৰ হ'লেতো অসমৰ ভিতৰতে চাৰ্কুলেট হৈ থাকে কিন্তু বাহিৰৰ বোলে দিল্লীৰ পৰা আহিলে বা চেন্নাইৰ পৰা আহিলে বা মুম্বাইৰ পৰা আহিলে তেনেকুৱা ধৰণৰ নিউজ পেপাৰ্ছবোৰ কিবা কাৰণত আহিলে মানে কি হয় ট্ৰেইনতে আহে অভাৰনাইট ট্ৰেইনতে আহি যায় তো ট্ৰেইনত বা এতিয়াতো আমাৰ ফ্লাইট আহি গ'ল ফ্লাইটতো কেতিয়াবা আহে কিন্তু তেতিয়া সময়ত কি হৈছিলে ট্ৰেইনত অহাৰ কাৰণে সেই ৰামেশ্বৰম ষ্টেচনত ৰখাইছিলে ট্ৰেইনবোৰ ৰখাওঁতে কি হৈছিলে তেওঁলোকে নিউজ পেপাৰ্ছবোৰ কালেক্ট কৰি লৈছিলে কিন্তু এতিয়া যিহেতুকে ৰামেশ্বৰম ষ্টেচনত কোনো ধৰণৰ ট্ৰেইন ৰখিবলৈ নিদিয়া হৈ গ'ল তো সেইটো কাৰণে কি হ'ল যে যিবিলাক বান্ডল কৰি থোৱা নিউজ পেপাৰ্ছ সেই নিউজ পেপাৰ্ছবোৰ খিৰিকীৰে ৰামেশ্বৰম আৰু ধনুষকৰি নামৰ যিডোখৰ জেগা এই দুটা জেগাত মাজত যিডোখৰ জেগা পৰে তাত এনেকৈ বস্তুবোৰ দলিয়াই দিয়ে মানে নিউজ পেপাৰ্ছখিনি দলিয়াই দিয়ে আৰু দলিয়াই দিয়াৰ ফলত কি হ'ল আমি গম পাম that forced my cousin Samshuddin who distributed newspapers in Rameshwaram to look
for a helping hand to catch the bundles and as if naturally I filled the slot. তো কি হৈছিলে সেই যে দলিয়াই দিয়ে সেই দলিয়াই দিয়াৰ কাৰণে শামছুদ্দিন মানে তেওঁৰ কাজিন আছিলে নিজৰ একদম নিজৰ ককায়েক বা ভায়েক নহয় জেঠায়েকৰ পুতেক বা পেহীয়েকৰ ল'ৰা বা তেনেকুৱা ধৰণৰ কিবা কাজিন হ'ব তো কাজিনজনে কি কৰিলে কাজিনজন একচুৱেলি এনেকুৱা আছিলে যে তেওঁ ৰামেশ্বৰমত নিউজ পেপাৰ বিক্ৰী কৰিছিলে বা ডিষ্ট্ৰিবিউট কৰিছিলে তেওঁ ঘৰে ঘৰে ডিষ্ট্ৰিবিউট কৰিছিলে আৰু এতিয়া যিহেতুকে তেওঁ সেইটো কামেই কৰিছিলে ডিষ্ট্ৰিবিউট কৰা কাম তো তেওঁক এখন মানে সহায়ৰ হাত লাগিছিলে যে সেই যিখিনি দলিয়াই দিয়া নিউজ পেপাৰ সেইখিনি ধৰিবৰ কাৰণে কাৰোবাক লাগিছিলে আৰু কি হৈ গ'ল তেতিয়া APJ আব্দুল কালাম অট'মেটিকেলি সেই স্লটটো ভৰ্তি কৰি ল'লে যে তেওঁ অট'মেটিকেলি ক'লে যে মই এই কামটো কৰিম মানে নিউজ পেপাৰ ধৰা কামটো মই কৰিম শামছুদ্দিন হেল্পড মি আৰ্ণ মাই ফাৰ্ষ্ট ৱেজেছ তো কি ক'লে শামছুদ্দিন নামৰ যিজন ককায়েক তেওঁ কি কৰিছিলে ফাৰ্ষ্ট তেওঁ চেলাৰীটো পোৱাত হেল্প কৰিছিলে Half a century later, I can still feel the surge of pride in earning my own money for the first time. তো কি কৈছে half a century later, এটা centuryত সদায় 100 থাকে চেঞ্চুৰী মানে 100 আৰু হাফ আ চেঞ্চুৰী মানে হ'ব 50 তেওঁ 50 বছৰ বয়সতো যেতিয়া তেওঁ মনত পেলায় সেই প্ৰথম ইনকামটো তেওঁ মানে বিৰাট ভাল লাগে যে মই ইমানখিনি ইনকাম কৰিব পাৰিছিলোঁ ফাৰ্ষ্ট ইনকামটো মোৰ এনেকুৱা আছিলে তেনেকুৱা ধৰণৰ তেওঁ তেনেকুৱা এতিয়াও মানে ভাল লাগে তেওঁ সেইখিনি কথা মনত পেলায় Every child is born with some inherited characteristics into a specific socio-economic and emotional environment and trained in certain ways by figures of authority. কি কৈছে প্ৰত্যেকজন শিশুৱে মানে কি হয় নিজৰ কিছুমান কোৱালিটিজ লৈ জন্ম লয় এতিয়া তোমালোকৰ হয়তো কোৱালিটিজ বেলেগ বেলেগ হ'ব পাৰে কোনোবাই ধৰা গান গাই খুবেই ভাল পোৱা কোনোবাই নাচি ভাল পোৱা কোনোবাই পঢ়ি ভাল পোৱা কোনোবাই লিখা মেলা কৰি ভাল পোৱা কোনোবাই কবিতা আবৃত্তি কৰি ভাল পোৱা আঁকি ভাল পোৱা সকলোৰে কি হয় নিজৰ বেলেগ বেলেগ ধৰণৰ এটা কোৱালিটি থাকে আৰু এইটো বস্তু কি হয় আমাৰ সোশিও ইকনমিক বা এনভায়ৰনমেন্টাল ইমোশনাল এনভায়ৰনমেন্টৰ ওপৰত ডিপেন্ড কৰে এতিয়া সোশিও ইকনমিক আৰু ইমোশনাল এনভায়ৰনমেন্ট মানে কি হয় সোশিও ইকনমিক মানে হৈছে আমাৰ সোসাইটিখন কেনেকুৱা এতিয়া মই এটা সোসাইটিত থাকো মোৰ সোসাইটিটো হয়তো তোমালোকতকৈ অকণমান স্লাইটলি বেলেগ হ'ব পাৰে বোলে আমাৰ সোসাইটিৰ মতে এনেকৈহে থাকোঁ এনেকৈহে খাওঁ তো বেলেগ বেলেগ ধৰণৰ তো মোৰ সোসাইটিখনত যিটো চলি থাকিব সেই চলি থকা সোসাইটিখনৰ মতে মই কিবা এটা হয়তো শিকিম তো তেনেকৈ কি হয় সোশিও মানে মোৰ সোসাইটিখনত কি হৈ আছে বা মোৰ ইকনমিক কণ্ডিশ্যনটো কেনেকুৱা ইকনমিক কণ্ডিশ্যন ইন দ্য চেন্স যে আমাৰ কিমান মোৰ সোসাইটিখন কিমান ধনী দুখীয়া বা কিমান মানে এনেকুৱা ধৰণৰ কিছুমান কথা আহি যায় সেইটোৰ ওপৰত ডিপেণ্ড কৰি কি হয় যে মোৰ সোসাইটিখনে কি শিকাইছে মোক সেইটো আৰু লগতে তাতকৈ ডাঙৰ কথা ইমোশনাল এনভায়ৰনমেন্ট ইমোশনাল মানে আমাৰ ঘৰত মোক মায়ে কেনেকৈ ধৰণে ছাপোৰ্ট কৰিছে কি কথা কৈছে কেনেকৈ ধৰণে ছাপোৰ্ট কৰা নাই বা কি কৰিবলৈ মানা কৰিছে তেনেকুৱা ধৰণৰ কিছুমান কথা থাকে তো এতিয়া সাপোজ তোমালোকে কিবা এটা বেয়া কাম কৰিছে তাত যদি তোমালোকে মা দেউতাহঁতে তোমালোকক গালি নিদিয়ে তেতিয়া হয়তো তোমালোকে নিশিকিবা বা তোমালোকক যদি নিশিকায় যে তোমালোকে এই বেয়া কামটো নকৰিবা তো তোমালোকে হয়তো নিশিকিবা তেতিয়া তুমি কি হৈ যাবা তুমি বেয়া হৈ যাবা বেয়া নোহোৱা যদিহে তুমি নিজে ৰিয়েলাইজ কৰা যে নিজে ভাবা যে মোৰ এইটো বস্তু বেয়া হ'ল মই বেয়া কাম কৰিলোঁ কিন্তু তাতকৈ ডাঙৰ কথা যে তোমাক মাহঁত দেউতাহঁতেও শিকাব লাগিব আৰু এতিয়াতো তোমালোক সবেই ডাঙৰ হৈছে নিজে জানিবা কিন্তু একদম সৰুতে তোমালোকে বদমাছি কৰিলে হয়তো মাহঁতে তোমালোকক কৈছিলে যে নকৰিবা এইটো কাম বেয়া কাম বা এইটো ভাল কাম এনেকৈ ধৰণে আমাক কয় তো তেনেকুৱা ধৰণৰ কিছুমান কথা লগ লাগি সদায় আমি কি হয় সৰুৰে পৰা যিখিনি শিকি আহোঁ যি কৰি আহোঁ সেইটোৱে আমাক বেলেগ ধৰণৰ কিছুমান কোৱালিটিজ আমাৰ মাজত বিল্ড আপ কৰে মানে আমি কোনোবাই হয়তো আৰ্ট কৰি খুবেই ভাল পায় কোনোবাই কথা কৈ খুব ধুনীয়া কথা ক'ব পাৰে ধুনীয়াকৈ কথা কোৱাও এটা কলা তো তেনেকুৱা ধৰণে কথা ক'ব পাৰে বা কোনোবাই মানে গান গাই ভাল পায় কোনোবাই নাচি ভাল পায় সকলোৰে বেলেগ বেলেগ ধৰণৰ কিছুমান কেৰেক্টাৰিষ্টিক্স আছে কোৱালিটিজ আছে কোনোবাই বোলে ভাত চামুচেহে খাই ভাল পায় সেইটো এটা বেলেগ কোৱালিটি কোনোবাই হাতেৰে ভাত চামুচে হাতেৰেহে খাই ভাল পায় তো সেইবিলাক বেলেগ বেলেগ ধৰণৰ কোৱালিটি তো তেওঁ এটা সেই কোৱালিটিৰ কথাই কৈছে আৰু কৈছে যে ট্ৰেইনড ইন চাৰ্টেইন ৱেজ বাই ফিগাৰ্ছ অফ অথৰিটি আৰু আমাক ফিগাৰ্ছ অফ অথৰিটি ফিগাৰ মানে আমি জানো যে মানুহৰ যিটো বডিটো সেই বডিটোক আমি এজ এ হোল ফিগাৰ বুলিও আমি ক'ব পাৰোঁ তো ফিগাৰ
অফ অথৰিটি মানে হৈছে আমাৰ ডাঙৰ মানে যিমান মানুহ আছে আমাৰ পৰিয়ালত যিমান ডাঙৰ মানুহ আছে সেইখিনিক আমি অথৰিটি বুলি ধৰোঁ কেনেকৈ যে তেওঁলোকে আমাক শিকায় যে এইটো কাম কৰা এইটো কাম নকৰিবা এইটো কেনেকৈ কৰিবা তেওঁলোকে আমাক ট্ৰেইন কৰে সৰুৰে পৰা আমাক ট্ৰেইন কৰে যে তোমালোকে এনেকৈ পঢ়া এনেকৈ যাবা এনেকুৱা বেয়া কাম নকৰিবা এনেকুৱা ভাল কাম কৰিবা সদায় চব মানুহৰ প্ৰতি দয়ালু হ'বা এনেকুৱা ধৰণৰ কিছুমান ট্ৰেইনিং দিয়ে তো সেই ট্ৰেইনিংখিনিৰ মতে আমি কি হয় নিজকে আমি নিজকে এটা গঢ় দিওঁ যে আমি এনেকুৱা হ'ম বা তেনেকুৱা হ'ম I inherited in honesty and self-discipline from my father. From my mother, I inherited faith in goodness and deep kindness, and so did my 3 brothers and sisters. তো কি ক'লে মই কি পালোঁ মোৰ মা দেউতাহঁতৰ পৰা যে মোৰ দেউতাৰ পৰা পালোঁ মই অনেষ্টি যে মই সকলোকে সঁচা কথা ক'ব লাগে বা মই সকলোৰ প্ৰতি সঁচা হ'ব লাগে কোনো ধৰণৰ ফাঁকি ফুকা থাকিব নালাগে তেনেকুৱা ধৰণৰ মই সঁচা শিকিলোঁ সঁচা কথা কেনেকৈ ক'ব লাগে তাৰ লগতে কি শিকিলোঁ চেল্ফ ডিচিপ্লিন নিজকে কেনেকৈ ডিচিপ্লিনকৈ ৰাখিব পাৰোঁ মই পঢ়াৰ সময়ত পঢ়িম মই কিতাপ চোৱাৰ সময়ত কিতাপ চাম খেলাৰ সময়ত খেলিম আঁকিবৰ সময়ত আঁকিম গান গাবৰ সময়ত গান গাম সকলো বস্তু নিজৰ চেল্ফ ডিচিপ্লিন যে মই এটা ৱেত যাম সেইটো এটা মই কি শিকিলোঁ দেউতাৰ পৰা শিকিলোঁ এইখিনি কথা কোনে কৈ আছে APJ আব্দুল কালামে কৈ আছে আৰু মই মোৰ মাৰ পৰা কি লিখিলোঁ ফেইথ ইন গুডনেছ ফেইথ মানে হৈছে বিশ্বাস কিহত ভালত মই সদায় ভাল বস্তু এটাত বিশ্বাস কৰিবলৈ শিকিলোঁ আৰু ডিপ কাইণ্ডনেছ মানে হৈছে আনক কেনেকৈ মই আনৰ প্ৰতি কেনেকৈ কাইণ্ড হ'ব পাৰোঁ বা হেল্প কৰিব পাৰোঁ সেইটো আৰু লগতে কি হৈছিলে মোৰ যি ব্ৰাদাৰ্ছ এণ্ড চিষ্টাৰ আছিলে 3জন তেওঁলোকেও সেইখিনি বস্তু শিকিলে I had 3 close friends in my childhood, Ramanatha Sastry, Aravindan and Shiva Prakashan. তো কি আছিলে 3জন মোৰ ফ্ৰেণ্ড আছিলে চাইল্ডহুড ফ্ৰেণ্ড কি Ramanatha Sastry, Aravindan আৰু Shiva Prakashan. তো all these boys were from Orthodox Hindu Brahmin family. তো তেওঁলোক কি আছিলে ব্ৰাহ্মণ মানে হৈছে আমি যিটো তেওঁলোকে ব্ৰাহ্মণ একচুৱেলি ফেমিলিৰ পৰা বিলং কৰিছিলে মানে গোটেই ফেমিলিটো তেওঁলোকৰ বামুণ সেয়া আছিলে পৰিয়াল আছিলে আৰু 3জন কি আছিলে অৰ্থডক্স আছিলে মানে ট্ৰেডিশ্যনেল তেওঁলোকে যি মানে আগৰ দিনৰ বামুণ লোকসকলে যেনেকৈ ধৰণে নিয়ম পালন কৰে সেই তেনেকুৱা ধৰণৰ নিয়ম পালন কৰা ফেমিলি আছিলে 3টা ফেমিলিয়ে So as a children, none of us ever felt any difference amongst ourselves because of our religious differences and upbringing. So আমি সৰু থাকোতে আমি কেতিয়াও আমাৰ মাজত যে এটা ডিফাৰেন্স আছে APJ আব্দুল কালাম একচুৱেলি মুছলিম হয় আৰু বাকী 3জন ফ্ৰেণ্ড কি আছিলে তেওঁৰ হিন্দু আছিলে তো তেওঁ কি ক'ব খুজিছে যে যেতিয়া মই ডাঙৰ হৈ আহিছিলোঁ তেতিয়া কেতিয়াও মই এইটো ফিল কৰা নাছিলোঁ যে আমাৰ মাজত কিবা এটা ডিফাৰেন্স আছে আমাৰ মাজত কিবা এটা যেন মই মুছলিম তুমি হিন্দু তুমি খ্ৰীষ্টিয়ান বা তেনেকুৱা ধৰণৰ একো তেনেকুৱা ফিলিং কেতিয়াও অহা নাছিলে তেওঁলোকৰ মাজত তেওঁলোকে সদায় কি কৰিছিলে 4জনে গোটেইকেইজন একেই বুলি ভাবিছিলে In fact, Ramanatha Sastry was the son of Pakshi Lakshmana Sastry, the high priest of the Rameshwaram temple. তো কি কৈছে যে Ramanatha Sastry নামৰ যিজন ফ্ৰেণ্ড আছিলে APJ আব্দুল কালামৰ তেওঁ পক্ষী লক্ষ্মণ শাস্ত্ৰী পুতেক আছিলে এতিয়া পক্ষী লক্ষ্মণ শাস্ত্ৰী কোন হয় পক্ষী লক্ষ্মণ শাস্ত্ৰী হৈছে ৰামেশ্বৰম নামৰ যিটো টেম্পল আছিলে আৰু এই টেম্পলটো ৰামেশ্বৰম টাউনত আছিলে সেই ৰামেশ্বৰম টেম্পলৰ হাই প্ৰিষ্ট যেনেকৈ আমাৰ সত্ৰাধিকাৰ থাকে এখন সত্ৰৰ যেনেকৈ আমাৰ এটা মছজিদৰ আমাৰ কি থাকে ইমাম বা জুনাব থাকে ঠিক তেনেদৰে কি আছিলে ৰামেশ্বৰম টেম্পলৰ তেওঁ একদম ওপৰৰ যিজন পণ্ডিত বা প্ৰিষ্ট তেওঁ আছিলে তো কি হৈছিলে Later he took over the priesthood of the Rameshwaram temple. তেওঁ কি কৰিছিলে Ramanatha Sastry পিছত কি কৰিলে দেউতাক যেনেকৈ প্ৰিষ্ট আছিলে পণ্ডিত আছিলে তেওঁ পিছলে কি হৈ গ'ল Rameshwaram টেম্পলৰে পণ্ডিত হৈ গ'ল Aravindan went into business of arranging transport for visiting pilgrims. তো Aravindan কি আছিলে তেওঁ বিজনেছ কৰিছিলে কিহৰ বিজনেছ কৰিছিলে ট্ৰান্সপৰ্ট মানে মানুহে যাতে বেলেগ ধৰণৰ তোমাৰ টেম্পলছ হওক বা যিসকলে বোলে মছজিদ যাব খুজিছে মছজিদ যোৱা বেলেগ ঠাইৰ বা ডাঙৰ যিবিলাক মছজিদ বা নাম থকা গুণ থকা তেনেকুৱা মছজিদবিলাক আমাৰ থাকে নহয় তেনেকৈ তো তেনেকুৱা ঠাই যোনে ঘূৰিব বিচাৰে তেনেকুৱা ঠাইত ঘূৰিবৰ কাৰণে কি কৰিছিলে
ট্ৰান্সপৰ্ট ছিষ্টেমটো এৰেঞ্জ কৰিছিলে যে কেনেকৈ যাব মানে বাছেৰে যাব নে বোট লৈ যাব নে শ্বিপ লৈ যাব নে ট্ৰেইনেৰে যাব নে কিহেৰে যাব সেইবিলাক বস্তু এৰেঞ্জ কৰিছিলে কোনে অৰবিন্দন আৰু অৰবিন্দন APJ আব্দুল কালামৰ আৰু আন এজন ফ্ৰেণ্ড আছিলে And Shiva Prakashan became a catering contractor for the Southern Railways. আৰু যি Southern ফালৰ যিখিনি ৰেলৱেজ আছিলে মানে ট্ৰেইনছবোৰ আছিলে সেই ট্ৰেইনবিলাকত তেওঁ কি কৰিছিলে কেটাৰিঙৰ কণ্ট্ৰেক্ট লৈছিলে কেটাৰিং মানে হৈছে খোৱা বোৱাৰ যি দায়িত্ব সেই দায়িত্বখিনি লৈছিলে কোনে লৈছিলে শিৱ প্ৰকাশনে আৰু শিৱ প্ৰকাশনো আন এজন ফ্ৰেণ্ড আছিলে কাৰ APJ আব্দুল কালামৰ চ' আজি আমি এইখিনিতে শেষ কৰোঁ এতিয়া আমি কি পালোঁ যে মাই চাইল্ডহুডটো হৈছে একচুৱেলি এই চেপ্টাৰটো হৈছে APJ আব্দুল কালামৰ উইংছ অফ ফায়াৰ নামৰ যিখন অট'বায়'গ্ৰাফি কিতাপ সেই কিতাপখনৰ পৰা লোৱা হৈছে আৰু আমি এতিয়ালৈকে তেওঁৰ দেউতাকৰ কথা গম পালোঁ তেওঁৰ মাকৰ কথা গম পালোঁ তেওঁৰ ঠাইকণৰ কথা গম পালোঁ আৰু লগতে আমি তেওঁৰ 3জন ফ্ৰেণ্ডৰ কথাও গম পালোঁ তো বাকীখিনি আমি নেক্সট ক্লাছত নেক্সট অডিঅ'ত আমি গম পাম কি হয় কি নহয় তেতিয়ালৈকে ভালে থাকা ঠিকে থাকা